ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মা দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধভাগ পাতিবৰ কাৰণে ভকত 5জন মাতিছোঁ আৰু সেই ভকত 5জনে এতিয়া নাম লৈ আছে। আপোনালোকক সেই নামৰ অকণ বিষয়বস্তু দিছোঁ। আচাৰ্যও ৰাতিপুৱাই আহি আসন স্থাপন কৰিবৰ বাবে গোটেইখিনি বস্তু যা যোগাৰ কৰি ল'লে আৰু এয়া আসন প্ৰতিষ্ঠা কৰিছে। তাৰ পাছতে শৰাই পাতিব। শৰাই ভাগ আগবঢ়োৱাৰ পাছতে নাম হ'ব আৰু সেই নামৰ মাজে মাজে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। একেবাৰে অনুষ্টুপীয়াকৈ পাতিছোঁ। ভকত 5জন মাতি শৰাইখন দি ইয়াতে এতিয়া নামষাৰ মা দেউতাৰ বছৰেকীয়া বুলি পাঠ কৰাবলৈ লৈছোঁ আৰু এইখিনি গোটেইখিনি যোগাৰ হৈ গ'ল। এতিয়া নাম হ'ব। আৰু আগলৈকে ভগৱন্তৰ গুণান কাম কৰি থাকিব শৰীৰৰ শক্তি আৰু অন্তৰ প্ৰকৃতি পোহৰ দেখিবা কৃষ্ণ হৰি চুনাক লৈ আহিব লাগিছিলে।
আৰু এয়া বৌ ৰাতিপুৱাৰ পৰা লাগি দিছে দেই কটা বচাখিনি খালি দেখুৱাব নোৱাৰিলোঁ আৰু ধুনীয়া ওলাইছে গাখীৰটো তো এয়া ঘৰৰ পৰা মা আহিছিলে মায়ে ম'হৰ গাখীৰৰ দৈ লৈ আহিছিলে ইমান ধুনীয়া দৈখিনি চাওকচোন মাহ প্ৰসাদ আৰু জা জলপানেৰে আজি বছৰেকীয়া কামভাগ সামৰিলোঁ ভকতক খুৱাই বুৱাই বিদায় দিলোঁ সেই সময়ত ভিডিঅ' কৰা নহ'ল তাৰপাছত আমি ঘৰৰ গোটেইখিনিয়ে মিলি এয়া খাই বৈ আজৰি হ'লোঁ আৰু এটা স্মৰণীয় দিন এনেকৈয়ে সজীৱ কৰি ৰাখিলোঁ আৰু সেয়াও আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰিব পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ সামৰোঁ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ